নমস্কাৰ এৰি বিশেষ বাতৰি লৈ নিউজ নাৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন যোৰহাটৰ শাহপুৰীয়াত মামা শকুনি উন্মোচন নিউজ নাৰ এক বিশেষ প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ পশ্চিম অঞ্চলৰ শাহপুৰীয়া গাঁৱৰ নিবাসী অঞ্জন শইকীয়াৰ কথা সুৰ প্ৰযোজনাৰে আকাশদ্বীপৰ কণ্ঠত সহশিল্পী প্ৰাণজিতৰ লগতে ভালে কেইগৰাকীয়ে পৰিৱেশন কৰা মামা শকুনি গীতটো 25 আগষ্টত উন্মোচন কৰে কণ্ঠশিল্পী নাট্যকাৰ কথাছবিৰ পৰিচালক জয়ন্ত নাথে। অঞ্জন শইকীয়া পশ্চিম যোৰহাটৰ মই এজন ব্যক্তি আৰু মোৰ আজি সুদীৰ্ঘ বহুদিনৰ পৰা আমি প্ৰচেষ্টা চলাই থকা এটি টোকাৰী গীতৰ আজি শুভ আৰম্ভ কৰা হ'ল। টোকাৰী গীতটি নামটো ৰাখিছিলোঁ আমি মামা শকুনি আৰু সেই মামা শকুনি আজি শুভ উন্মোচন কৰা হ'ল। ইয়াত আমাৰ কণ্ঠদান কৰিছে আমাৰ জনপ্ৰিয় আমাৰ এই গায়ক কণ্ঠশিল্পী আকাশদ্বীপ গগৈ আৰু সহশিল্পী প্ৰাণজিত শইকীয়া আৰু আমাৰ এই গীতটি বাণীবন্ধন হৈছিলে ষ্টুডিঅ' মেলোডি। ঋতুদা আমাৰ গীতটো সংগীত ব্যৱস্থাপনা কৰিছে আৰু মোৰ এই গীতটো আচলতে আমাৰ দেউতা প্ৰয়াত ভ্ৰমণ শইকীয়া দেৱৰ নামত আমি উৎসৰ্গিত কৰিছোঁ আৰু এই গীতটো জনপ্ৰিয় ইউটিউব চেনেল অনুপম বিতৰণত ইতিমধ্যে উপলব্ধ হৈছে। আপোনালোকে সেই চেনেলটোত মামা শকুনি বুলি মাৰিলে আপোনালোকে এই গীতটি পাব আৰু এই গীতটি সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। উল্লেখযোগ্য যে নেক্সটৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সাংস্কৃতিক সংগঠক ভাইমন শইকীয়াৰ সোঁৱৰণত উৎসৰ্গিত মামা শকুনি সমূহীয়া সংগীতটো উন্মোচন কৰি জয়ন্ত নাথে অঞ্জন শইকীয়াই সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ সম্পৰ্কে উল্লেখ কৰে। যোৰহাট জিলা ই মিডিয়া আৰু অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি নিউজ নাও বৈদ্যুতিন মাধ্যমৰ স্বত্বাধিকাৰ উৎপল দাস, জনপ্ৰিয় ৱেব পৰ্টেল পোহৰেত লাইভৰ স্বত্বাধিকাৰ অমৰ বৰুৱা, পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়াই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি মামা শকুনি বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। অঞ্জন শইকীয়া ডাঙৰীয়া তথা কথা আকাশদ্বীপ ডাঙৰীয়াৰ কণ্ঠত অতি সুন্দৰ গীত আজি পৰিৱেশন কৰিলে। মই আশা ৰাখিছোঁ সমগ্ৰ অসমবাসী ৰাইজৰ অন্তৰত এই গীতটিয়ে ঠাই পাব আৰু যিহেতু ইউটিউবত এই গীতটি আজিৰ পৰা আপলোড কৰিবলৈ যাম, সকলোকে মই অনুৰোধ জনাইছোঁ গীতটি সকলোৱে যেন শ্বেয়াৰ কৰি দিয়ে আৰু এই গীতটিয়ে সকলোৰে মাজত সমাদৰ লাভ কৰে। ইয়াকৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। সকলোকে পুনৰ আজি এই পবিত্ৰ ভাদ মাহৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি যি তিথি সেই তিথিভাগে আপোনালোকে জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। তেওঁক মই গুৱাহাটীলৈকে গীতৰ ৰেকৰ্ডিং কৰিছিলোঁ। কেছেটটোৰ নাম আছিলে ৰঘুমণি। যিসকলে শুনিছে জানো এসময়ত ঘৰে ঘৰে ৰঘুমণি কেছেট আছে। খুব সুন্দৰ গাইছিলে তেওঁ। মই সংগীত পৰিচালনা কৰিছিলোঁ, মই গাইছিলোঁ তাত গীত আৰু সেই আৰম্ভণি আছিল। তাৰ লগে লগে এটি মই অসমীয়া নামৰ কেছেটো কৰিছিলোঁ দীনবন্ধু বুলি। সেইটো আমাৰ আগতে বিপুল মহন্ত বুলি এজন আছিলে, তেখেতে ভাল নাম গাইছিলে। তেখেতকে মই গুৱাহাটীলৈ বাণীবন্ধন কৰিছিলোঁ। ইয়াৰ পিছত এটা ধাৰা আৰম্ভ হ'ল। এই ধাৰাতে চলি আছে আজি বিভিন্নজন শিল্পীয়ে। মই কালি এটি গীত উন্মোচন কৰিছোঁ ইয়াত ৰাগ নিউজ চেনেলৰ অফিচত, ৰংবেগৰ গীতটিয়ে গাইছে। তেনেকৈ এইদিনা বহু গীত ওলাইছে ভাদ মাহ বুলিও, আৰু আজি বিশেষকৈ গুৰুজনাৰ তিথি উপলক্ষেও এই গীত মাতবোৰ উলিয়াই দিছে। আমাৰ আচলতে গুৰুজনাৰ লক্ষ্য যিটো আছিলে এই গীত মাতৰ সৃষ্টি মূলতে সেইবোৰ সফল হোৱা বুলি মই ভাবিছোঁ। আজি যিটো গীতৰ ভিডিঅ' দেখিলোঁ, এই নামঘৰ পাততে তেওঁলোকে দৃশ্য গ্ৰহণ কৰিছে আৰু তাত যিখিনি অংশগ্ৰহণ কৰিছে নৱপ্ৰজন্মৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে তাত। এইটোৰ পৰা আমি এটাই বুজিছোঁ যে যদি সকলোখিনি আমি ভাবিছোঁ ইয়াৰে শাহপুৰীয়া অঞ্চলৰে, গতিকে এই গীত মাতবোৰত অংশগ্ৰহণ কৰিলে যি ভক্তি ভাৱ মনলৈ আহে বা যি ধৰ্মৰ কথা ঈশ্বৰৰ কথা তাত গীতত প্ৰতিফলিত হয়, সেইবোৰ দেখা শুনাৰ পিছত বা গোৱাৰ পিছত বা মনত লৈ লোৱাৰ পিছত কিবা এটা বেয়া কাম কৰিবলৈ এই যুৱকসকল আগবাঢ়ি যোৱাটো আচলতে অতি ধৰ্ম বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে আটাইতকৈ যোগাত্মক কথাটোৱে সেইটো
মামা শকুনি উন্মোচন অনুষ্ঠানৰ আধৰে সাংস্কৃতিক কৰ্মী শিক্ষক ৰঞ্জন শৰ্মাই শাহপুৰীয়া গাঁৱৰ ভকত বৈষ্ণৱ আই মাতৃসকলৰ লগতে বহুসংখ্যক লোক উপস্থিত থকা শাহপুৰীয়া গাঁৱৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিভাগীৰ লগত সংগতি ৰাখি সন্ধিয়া মামা শকুনি উন্মোচন কৰা হয়। বহু কথা লুকাই থাকে যে অসমীয়া সমাজখন সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত কিন্তু নামঘৰে যথেষ্টখিনি অৰিহণা আগবঢ়ায়। এই সকলো কথা আপোনালোকে জানে যে ইমান সুন্দৰভাৱে প্ৰজন্মই আমি দেখিছোঁ, গতিকে যথেষ্ট কিন্তু আমি আৱেগিক হৈছোঁ, ধৈৰ্য মানিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ অসমীয়া সমাজখন কেনেধৰণৰ সমাজ, এই কথাটো এটা প্ৰতিফলিত হয়। যে আমি প্ৰজন্মৰ বৰ দেউতাক দেখিছোঁ, বৰ্তাক দেখিছোঁ, খুড়াক দেখিছোঁ, দাদাক দেখিছোঁ, ভাইটি দেখিছোঁ, ভণ্টি দেখিছোঁ, মহিলাসকলক দেখিছোঁ। এয়া এটা পৰম্পৰা। মই অঞ্জন শইকীয়া বৰদলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ চিন্তাটো যে এনে পবিত্ৰ গীতটো আজি নামঘৰে পবিত্ৰতাত তেখেতসকলে গীতটো উন্মোচন পাইছে। এটা খুব ভাল কথা আৰু শিকিবলগীয়া কথা যে সদায় গীতসমূহ, আধ্যাত্মিক গীতসমূহ যদি আমি নামঘৰতেই উন্মোচন কৰোঁ তেনেহ'লে আমাৰ জাতিটো শক্তিশালী হ'ব, আমাৰ নতুনকৈ শিকিব যে আচলতে গুৰুজনে কি দি থৈ গৈছে। সেইবাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিম। আৰু আপোনালোকে আটাইতকৈ ভাল পাব যে অঞ্জন শইকীয়া যুৱক আপুনি পাইছে, তেখেতে গীত সুৰ কৰিছে, সমাজৰ তেখেতে সুৰ পাইছে, এইটো এটা খুব ভাল কথা। সেইবাবে আমি তেখেতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গীতটিত মানস বৰাই বাঁহী, চন্দন দত্তই মেলডি, দেৱজিৎ শইকীয়াই নেগেৰা, অঞ্জন শইকীয়াই খোল পৰিৱেশনৰ লগতে গাঁওখনৰ আৰু অঞ্চলটোৰ বহু সংখ্যকে সহযোগিতা কামনা কৰা শকুনি সংগীত শব্দ সংমিশ্ৰণ কৰিছে যোৰহাটৰ ষ্টুডিঅ' মেলডিৰ ঋতুপৰ্ণ বৰাই। এই ভক্তিমূলক গীতটি অনুপম বিতুপন নামৰ ইউটিউব চেনেলটিত উপলব্ধ। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে পশ্চিম যোৰহাটৰ শাহপুৰীয়া বৰনামঘৰত সোমবাৰে উন্মোচন কৰা হয় মামা শকুনি নামৰ এই ভক্তিমূলক দৃশ্যশ্ৰাব্য সংগীতটি। উদীয়মান যুৱক অঞ্জন শইকীয়াৰ এইটো প্ৰথম গীত বুলি জানিব পৰা গৈছে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।